ইতিমধ্যে নিৰ্বাচনৰ দিন চমু চাপি আহিছে। লোকসভা নিৰ্বাচনত যাক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত। মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰ চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখত। প্ৰথমতে মই সতীৰ্থ সাংবাদিকক সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ যে বিলাসীপাৰ ৰাজীৱ ভৱনৰ সন্মুখত ৰকিবুল হুছেইন হাটাও কংগ্ৰেছ বাচাও, বিদেশী হাটাও ধুবুৰী লোকসভা বাচাও, ধুবুৰী জিলা ৰকিবুলক দালালি বন্ধ কৰক, বিজেপিৰ দালাল ৰকিবুল হুছেইন বন্ধ কৰক, এইসমূহ পোষ্টাৰ আঁৰিলে কোনে, যাক লৈ এতিয়া সৰ্বসাধাৰণ ৰাইজ তথা বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি বৰ্তমানে নিশা 11 মান বাজিছে। আমি বৰ্তমান বিলাসীপাৰা মাজমজিয়াত যি ৰাজীৱ ভৱন আছে সেই ৰাজীৱ ভৱনৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ সন্মুখত থিয় হৈছোঁ আৰু এই ৰাজীৱ ভৱনৰ সামগ্ৰিক পৰিৱেশ আমি NKTV প্লাছৰ দৰ্শকসকলক দেখাইছোঁ যে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ কংগ্ৰেছে যি বাছনি কৰিছে ৰকিবুল হুছেইনক, সেই ৰকিবুল হুছেইনক লৈ কিন্তু এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। এতিয়া কংগ্ৰেছ কৰ্মীসকলে এই ৰকিবুল হুছেইনক লৈ কেনে ভোটৰ সময়ত কেনে সমস্যা বা কেনে সুস্থিৰ বাতাবৰণৰ সন্মুখীন হ'ব, সেয়া এতিয়া কংগ্ৰেছ কৰ্মীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কাৰণ কংগ্ৰেছৰ যি ৰাজীৱ ভৱন, বিলাসীপাৰা ৰাজীৱ ভৱন, এই ৰাজীৱ ভৱনৰ সন্মুখত কিন্তু এনে বেনাৰ পোষ্টাৰ আঁৰি দিয়া পৰিলক্ষিত হৈছে। চাৰিওফালে যদি দেখা যায় যে এনেদৰে ৰকিবুল হুছেইন মুৰ্দাবাদ, ৰকিবুল হাটাও কংগ্ৰেছ বাচাও, ইফালে বিদেশী হাটাও ধুবুৰী লোকসভা বাচাও। এয়া প্ৰশ্ন হৈছে যে ৰকিবুল হুছেইন প্ৰকৃততে বিদেশী নেকি? ধুবুৰী জিলাত ৰকিবুল হুছেইনৰ দালালি বন্ধ কৰক, বিজেপিৰ দালাল ৰকিবুল হুছেইন হুঁচিয়াৰ। বিজেপিৰ দালাল এতিয়া সমগ্ৰ অসমতে কৈ অহা যে ৰকিবুল হুছেইন এতিয়া বিজেপিৰ দালাল নেকি? এয়া কিন্তু এক ডাঙৰ প্ৰশ্নৰ সন্মুখীন হৈছে এতিয়া কংগ্ৰেছ কৰ্মী তথা সৰ্বসাধাৰণ ৰাইজে। এতিয়া সৰ্বসাধাৰণ ৰাইজে ভোটৰ সময়ত এই কংগ্ৰেছ দলটোক কেনেভাৱে আঁকোৱালি ল'ব, কিভাৱে আঁকোৱালি ল'ব, সেয়া কিন্তু এক নিশ্চিত ৰূপত প্ৰশ্নৰ সন্মুখীন হৈছে। এতিয়া পৰৱৰ্তী সময়ত ধুবুৰী লোকসভা সমষ্টিৰ 3বাৰৰ সাংসদ বদৰুদ্দিন আজমলক পৰাস্ত কৰিব পাৰিবনে ৰকিবুল, নে অইন কোনো ব্যৱস্থা গ্ৰহণ কৰিব ৰকিবুল হুছেইনে, যাক লৈ এতিয়া কিন্তু সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছে। এতিয়া পৰৱৰ্তী সময়ত আমি NKTV প্লাছৰ দৰ্শকসকলক আমি জনাবলৈ সক্ষম হ'ম যে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰূপে কোন বিবেচিত হ'ব। এতিয়া ৰকিবুল হুছেইনৰ ওপৰত আস্থা আছেনে ধুবুৰীবাসীৰ, নে ৰকিবুল হুছেইন এতিয়া বিজেপিৰ দালাল ৰূপে যি আখ্যা দিছে এই বেনাৰসমূহত সেয়া সম্পূৰ্ণ শুদ্ধ হৈ ওলাব। এতিয়া পৰৱৰ্তী সময়ত আমি NKTV প্লাছৰ দৰ্শকসকলক এয়া সম্পূৰ্ণ বিস্তাৰিতভাৱে জনাবলৈ তৎপৰ হৈ থাকিম। মই প্ৰথমে ধিক্কাৰ দিছোঁ যে এতিয়াও আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব ফাইনেলে হোৱা নাই। তাৰ আগতে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰাটো আমাৰ কাৰণে বৰ লজ্জাজনক কথা হৈছে যে কংগ্ৰেছ দলৰ আমি এজন সাধাৰণ কৰ্মী, এতিয়াও আমাৰ টিকেট ফাইনেলে হোৱা নাই। ইতিমধ্যে এইবিলাক পোষ্টাৰ লগোৱাটো আমাৰ কংগ্ৰেছৰ কাৰণে এটা খুব দুঃখজনক কথা হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আপোনালোকে ৰকিবুল হুছেইনক নিবিচাৰে নেকি? নহয়, এইটোতো কথা নহয়। হাইকমাণ্ডে যাকে দিব আমি তাকে আমি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আমি মানি ল'ম। এইবিলাক মিছা কথা। তেওঁ কংগ্ৰেছ কৰ্মী হয়, তেওঁ কংগ্ৰেছৰ এজন প্ৰভাৱ্য নেতা, আমাৰ কংগ্ৰেছ দলৰ এজন ভাল কৰ্মীও তেওঁ আজি বহুত দিনৰ পৰা কংগ্ৰেছৰ ভাল লিডাৰ হিচাপে আমি তেওঁক পাইছোঁ। NSYৰ পৰা ইয়ত কংগ্ৰেছৰ পৰা আজি তেওঁ কেইবাবাৰো মন্ত্ৰীসভাৰ মন্ত্ৰিত্ব পাইছিল। গতিকে তেওঁক এইবিলাক আখ্যা দিয়াটো আমাৰ কাৰণে বৰ দুঃখজনক কথা হৈছে। মই অনুৰোধ জনাওঁ কংগ্ৰেছ কৰ্মীসকলক, আমাৰ হাইকমাণ্ডে যাকে প্ৰাৰ্থিত্ব দিব আমি তাৰে হৈ কাম কৰি যাম। এইটো হয়তো বিৰোধী দলৰ কোনোবা মানুহে ৰকিবুলক টিকেট দিয়াৰ কাৰণে, হয়তো তেওঁৰ নামটো অহাৰ কাৰণে হয়তো বিৰোধী পক্ষও তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কিছুমান কৰিব পাৰে।